আমি আগৰ ভিডিঅ'টোত তেটিন কেনেকৈ কৰে তাক শিকিছিলোঁ। এইপাহ তেটিনৰ ফুল। মই আগৰ ভিডিঅ'টোত এই গুটিকেইটা কেনেকৈ কৰে তাক দেখুৱাই দিছিলোঁ। আজি আমি ইয়াৰ চেইনডাল কৰা হোৱাৰ পিছত এই মাজৰডোখৰ কেনেকৈ কৰে এই ভিডিঅ'টোত শিকিম। তাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তাৰ কাৰণে আমি আৰম্ভ কৰোঁ। এতিয়া এইডাল এই গুটিখিনি চেইনডাল। তাৰ প্ৰথম আমি এইটো দেখুৱাই দিছিলোঁ এনেকৈ পিকো 20টা কৰিব লাগে। মই বৰ্তমান 16টা কৰিছোঁ। তাক কিন্তু 21টা বা 23টা কৰিলে নহ'ব, 20টা বা 22টা তেনেকৈ কৰিলেহে হ'ব। এতিয়া আমি এই গোটেই চেইনডালৰ মাজৰডোখৰ জইন কৰাডোখৰ শিকিবলৈ ওলাইছোঁ। তাৰ কাৰণে আমি প্ৰথমতে চেইনডালৰ শেষত বুঢ়া আঙুলিটোৱে ধৰি বুঢ়া আঙুলিটো আৰু মধ্যমা আঙুলিটোৱে ধৰি তৰ্জনী আঙুলিটো ভৰাই এফালে অনামিকা আঙুলিটো ভৰাই ল'ব লাগিব। এতিয়া আগতে কৰা গাঁঠিখিনি 5টা গাঁঠি এনেকৈ ভিতৰে বাহিৰে কৰিব লাগিব। 5টা গাঁঠি কৰাৰ পিছত এনেকৈ ভিতৰে বাহিৰে উঠাই লৈ 5টা গাঁঠি কৰিব লাগিব। যিহেতু মোৰ এংকগুলিটো গুণাৰ মিক্স আছে, সেইকাৰণে ই শকত হয়। যিবিলাকত গুণাৰ মিক্স নাথাকে সেই এংকগুলিটোত আপোনালোকে 10টা গাঁঠি কৰিব লাগিব। মই অলৰেডি 5টা কৰিলোঁ। এই 5টা কৰাৰ পিছত ধৰি লৈ এই প্ৰথমৰ পিকোটো তাৰ আগটোত গাঁঠিটো যিটো টোপ থৈছোঁ তাৰ এডাল ভৰাই আনিব লাগিব। এইটো চাটোলটো এনেকৈ ভৰাই এই ৰছীডালত এই গাঁঠিটো ভৰাব লাগিব। আপোনালোকে লক্ষ্য কৰক, গাঁঠিটো মই ভৰাই এনেকৈ সূতাডাল টানি দিছোঁ। এইডাল আপোনালোকে লক্ষ্য কৰক, পিকোটো সোমাই গৈছে। এইডাল গাঁঠিডাল টানি দিছোঁ। তাকে এই চাটোলটো এই হেৰিটোৰ মাজেদি লৈ যাব লাগিব। তাৰপিছত তৰ্জনী আঙুলিটো টানি আৰু পিকোটো টানি দি ইয়াত ধৰিব লাগিব। এতিয়া আপুনি গাঁঠিটো কৰিব লাগিব। তলফালেদি কৰিছোঁ, এতিয়া ওপৰ ফালেদি কৰি আনিছোঁ। 1টা 2টা 3টা 4টা 5টা। এতিয়া এই ৰছীডাল যিহেতু হাতখন ভৰাবলৈ নোৱাৰা হৈছে, ৰছীডাল টানি দিলে ই বহল হৈ যাব। এতিয়া প্ৰথম গুটিটো সোমোৱালোঁ। প্ৰথম গুটিটো মই ইয়াত সোমোৱাই দিছোঁ। প্ৰথমটো যিহেতু সোমোৱাই আছে, নেক্সটটো এৰি দিব লাগিব। ই বাহিৰলৈ যাব আৰু 3 নম্বৰটো সোমোৱাব লাগিব। এইটো এনেকৈ সোমোৱাই লৈ আগৰ নিচিনাকৈ সোমোৱাই লৈ কৰিব লাগিব। এইটো